হেল্ল' এভৰিৱান, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। এইফালে মাহঁতে হাঁহি হাঁহি ক'লে ওলাইছেনো চাওঁ বলক। একদম তিনি বিয়নী ওলাইছে ফুৰিবলৈ, মামাহঁতৰ ঘৰত ফুৰাবলৈ নিয়ে মাক। এইকেইদিনটো সোমাই আছে, এসপ্তাহ সোমাই থাকিব। আজি ঠাণ্ডাৰ কাৰণে ওলাইছে আৰু গৈ থাক। বাই বাই। কমলা হৈ ওলাইছে, কমলা চক নীলা। বাই বাই। মা ঘৰ দেখাব যায়। গৈ থাকক, আজি বতৰটো বহুত ঠাণ্ডা দেই, সেইকাৰণে মাও ফুৰিবলৈ ওলাইছে আৰু। বাই বাই। এইকেইদিন সঁচাকৈ ইমান বেছি গৰম, মানে ক'ৰবালৈ ওলাই যোৱাটো দূৰৰে, ঘৰত থাকিও শান্তি নালাগে, একো খায়ো শান্তি নালাগে, খোৱা বোৱাও কিবা খেলি মেলি হৈ গৈছে আৰু গা চাবোৰ বেমাৰী নিচিনা লাগিছে। আৰু আজি মানে বতৰটো বহুতখিনি ভাল কৰিলে, অকণমান ঠাণ্ডা ঠাণ্ডা লাগিছে, বৰষুণৰ বতৰ কৰিলে একদম শান্তি আৰু সকলোৱে চাগে অকণমান হ'লেও শান্তি পাইছে। আৰু বহুতত আকৌ ইয়াতকৈ আগতেও বৰষুণ দিলে, কিন্তু ডিব্ৰুগড়ত আজিহে দিছে দেই। সেইকাৰণে মাকো এনেকৈ উলিয়াই নিবলৈ পৰা নাই আৰু গৰমত মনো নাযায়, মাও মন নকৰে। আৰু আজি সেয়া মা দেউতা মানে তিনি বিয়নী একেলগে ওলাই মেলি গৈছে আৰু মামাহঁতৰ ঘৰলৈ। বাকী মই নগ'লোঁ, মই আছোঁ, গৈয়ে থকা হয় যে, সেইকাৰণে বোলো বিয়নীয়ে ফুৰি আহকগৈ বুলি পঠাই দিছোঁ। ভিডিঅ'টোৰ মাজতে আহিছোঁ আৰু এটা আজি ইম্পৰ্টেণ্ট প্ৰডাক্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো আমাৰ স্কিনৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট হয়। সেইটো হৈছে ফেচ চেৰাম। আপোনালোকে হয়তো বহুতে ফেচ চেৰাম ইউজ কৰে আৰু বহুতে নকৰেও। আচলতে ফেচ চেৰামটো ইউজ কৰিলে আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল বেনিফিটছ আছে। আৰু তাকে মই ৰিচেণ্টলি এটা মামাআৰ্থৰ ফেচ চেৰাম ইউজ কৰিবলৈ লৈছোঁ। তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ প্ৰডাক্টটো, যিহেতু মাজে সময়ে আপোনালোকৰ লগত মই মামাআৰ্থৰ প্ৰডাক্ট শ্বেয়াৰ কৰিয়ে থাকোঁ। গতিকে চাওঁ বলক, এইটোনো মই কিহৰ ফেচ চেৰাম লৈছোঁ। মামাআৰ্থৰ হয়, কিন্তু তাৰ ইনগ্ৰেডিয়েণ্টছ কি, কিহৰ পৰা বনোৱা হৈছে, কি কি বেনিফিটছ দিব সেই চেৰামটোৱে, গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এই প্ৰডাক্টটো হৈছে মামাআৰ্থ বিটৰুট হাইড্ৰা ফুল এচেঞ্চ চেৰাম। ইয়াত আছে বিটৰুট আৰু 1% হাইলুৰনিক এচিড কমপ্লেক্স। 92%লৈকে ইনষ্টেণ্ট হাইড্ৰেশ্যন কৰি আমাৰ স্কিনলৈ এটা হেল্ডি পিংক গ্ল' আনি দিয়ে। বিটৰুট আৰু হাইলুৰনিক এচিডৰ গুডনেছেৰে এই চেৰামটো বনোৱা হৈছে। বিটৰুটে আমাৰ স্কিনলৈ নেচাৰেল পিংক গ্ল' অনাত হেল্প কৰে আৰু লগতে হাইলুৰনিক এচিডে আমাৰ স্কিনটো হাইড্ৰেটছ কৰি ৰাখে। হাইড্ৰেটেড আৰু এটা স্মুথ স্কিনে আপোনাক দিব এটা হেল্ডি পিংক গ্ল'। যেতিয়া কেইবছৰমান আগৰ ফটোবিলাক চাওঁ, তেতিয়া মনটো বহুত বেছি ভাল লাগি যায়, কাৰণ আগতে স্কিনটো বহুত বেছি ভাল আছিল। আৰু এতিয়া মন কৰিছোঁ যে স্কিনটো ডিহাইড্ৰেট আৰু ডাল দেখিবলৈ পোৱা যায়, গতিকে স্কিনক লৈ অকণমানটো ধ্যান দিবই লাগিব। আৰু এতিয়া ৰিয়েলাইজ কৰিছোঁ যে স্কিনটো যিমানে ডিহাইড্ৰেট কৰি ৰাখিম, সিমানে স্কিনটো ডাল হৈ পৰিব। মামাআৰ্থ বিটৰুট হাইড্ৰাফুল এচেঞ্চ চেৰাম এণ্ড দ্য টেক্সচাৰ এণ্ড ইনগ্ৰেডিয়েণ্ট কম্বিনেশ্যন ৱাজ ছ' ইণ্টাৰেষ্টিং। এই চেৰামটো লাইট ৱেইটৰ হোৱাৰ লগতে নন ষ্টিকি ফৰ্মুলাৰ হয়। ফেচত, আমাৰ স্কিনত যেতিয়া আমি চেৰাম ইউজ কৰোঁ, স্কিনটো বহুত হাইড্ৰেটেড হৈ থাকে। চব চেৰামত নহয়, চেৰামত কোনটোৱে কি কাম দিব সেইটো চাই ল'ব লাগিব। যিহেতু মামাআৰ্থৰ প্ৰত্যেকটো বস্তু ভাল, সেইকাৰণে মামাআৰ্থক বিশ্বাস কৰিব পাৰি। আৰু বিটৰুটৰ পৰা কি কি বেনিফিটছ লাভ হয় আপোনালোকেতো জানেই। 92%লৈকে আমাৰ স্কিনটো হাইড্ৰেটেড কৰি ৰাখিব। আমাৰ স্কিনটো হাইড্ৰেটেড কৰি ৰখাটো আমাৰ কাৰণে খুবেই বেছি জৰুৰী। যিহেতু এতিয়া গৰমৰ দিন, অকণমান ওলাই গ'লেই স্কিনটো একেবাৰে কিবা হৈ যায়, আৰু চোকা ৰ'দত ওলালেতো ক'বই নালাগে। কিছুমান মানুহৰতো পটককৈ ছানবাৰ্ণ হৈ যায়, আৰু মোৰো হয় বাৰু সেয়া। গতিকে আমি ৰ'দত ওলাই গ'লেও ঘৰলৈ আহি আমি কিছুমান আমি কৰিব পৰা স্কিনৰ স্কিন ৰুটিন ফ'ল' কৰিব লাগে। তাকে স্কিন ৰুটিনত আপোনালোকে ৰাখিব পাৰে, প্ৰথমে ধুনীয়াকৈ যেতিয়া ফেচ ৱাছ কৰি আহি মেলি টনাৰ ইউজ কৰিব পাৰে। টনাৰৰ পিছত আপোনালোকে ফেচ চেৰাম ইউজ কৰিব আপোনালোকৰ পচন্দৰ মতে। তাৰপিছতে আপোনালোকৰ মন পচন্দৰ মইশ্চাৰাইজাৰটো ইউজ কৰিব। তো তেনেকৈও আপোনালোকে স্কিনটো বহুত বেছি ভাল কৰি ৰাখিব পাৰে। আৰু এই বিটৰুটৰ চেৰামটো স্পেচিয়েলি আমাক দিব এটা পিংক গ্ল'।
পিংক গ্ল' এটা যেতিয়া আমাৰ স্কিনত আহিবলৈ ধৰিব তেতিয়া কিমান বেছি ভাল লাগিব চাওকচোন। আৰু সেই গ্ল'টো আহিবলৈ কিন্তু আমি আমাৰ স্কিনটো বহুত বেছি হাইড্ৰেটেড কৰি ৰাখিব লাগিব। আৰু এইটো মেট ছেফ হয়, চুটছ অল স্কিন টাইপছ হয়, এইটো সকলো স্কিন টাইপছৰ মানুহে ইউজ কৰিব পাৰে। বিটৰুটে মেইনলি আমাৰ স্কিনলৈ আমাৰ নেচাৰেল যিটো স্কিনৰ গ্ল' সেইটো অনাত সহায় কৰিব। আৰু ইয়াৰ টেক্সচাৰটো বিৰাট বেছি ভাল হয়, সোনকালে স্কিনত এবজৰ্ভ কৰি লয়। কিছুমান চেৰাম ইউজ কৰিলে বহুত টাইম লাগে স্কিনত এবজৰ্ভ হ'বলৈ, আমি ৰখি থাকিব লাগে কেতিয়াকৈ চেৰামটো এবজৰ্ভ হ'ব, তাৰপিছত মইশ্চাৰাইজাৰ ইউজ কৰিম। তো সেইটেংগে আৰু এইটো পটককৈ এবজৰ্ভো হয়। এতিয়া মই আপোনালোকক এইটো স্কিনত এপ্লাই কৰি দেখাম। আৰু ইয়াৰ গোন্ধটো বিৰাট ধুনীয়া। মই যিহেতু ফেচ ৱাছ কৰি আহিছিলোঁ, তাৰপিছতে টোনাৰ ইউজ কৰিলোঁ, এতিয়া মই চেৰামটো ইউজ কৰিব পাৰিম। আপোনালোকেও যদি টোনাৰ ইউজ নকৰোঁ তেতিয়াও চেৰাম ইউজ কৰিব পাৰে। স্কিনটো খালি চাফা কৰি ল'ব আৰু মইশ্চাৰাইজাৰৰ ওপৰত নলগাব। মামাআৰ্থ বিটৰুট হাইড্ৰফুল এচেঞ্চ চেৰামটো এতিয়া মোৰ স্কিন কেয়াৰ ৰুটিনত ডেইলি মই ইউজ কৰোঁৱেই, কাৰণ ই পিংক গ্ল' অহাত সহায় কৰে। আৰু এই চেৰামটোৰ গুড পাৰ্টটো হৈছে কমপ্লিটলি ভেগান, আৰু ইয়াৰ টেক্সচাৰটো মোৰ খুবেই বেছি ভাল লাগিছে। যেতিয়াই কিবা এটা বস্তু লাইট ৱেইট আৰু নন ষ্টিকি হয় আৰু স্কিনত সোনকালে এবজৰ্ভ হয় তেতিয়াতো সদায় ভাল লাগে। বহুত ধুনীয়াকৈ স্কিনত এবজৰ্ভ হৈ গৈছে। আৰু এইটো যদি আপোনালোকে ডেইলি ইউজ কৰি থাকিব পাৰে তেতিয়া আপোনালোকৰ স্কিনৰ যিটো পিংক গ্ল' সেইটোত অহাত মানে বহুত বেছি সহায় হ'ব, বহুত জল্দিয়ে সেই গ্ল'টো আহিবলৈ ধৰিব। আৰু মই ইউজ কৰি আছোঁ, অকণমান কিবাকৈ মানে নিজৰ মতে ৰিজাল্টটো পাবলৈ লৈছোঁ। আৰু এতিয়াও বাৰু সেই মেইন পিংক গ্ল'টো অহাকৈ নাই, আহিব। তো সেইকাৰণে মই ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব ধৰিছোঁ। আৰু সদায় স্কিন কেয়াৰ ৰুটিনত এতিয়া মই এই চেৰামটোৱে ইউজ কৰোঁ, আৰু এইটো স্কিপ কৰিব নিবিচাৰোঁ। গতিকে আপোনালোকেও এইটো ইউজ কৰিব পাৰে। সদায় আমি আমাৰ স্কিনটো ভালে ৰাখিবলৈ চেষ্টা কৰাটো আমাৰ কাৰণে খুবেই জৰুৰী। যদি আপোনালোকেও এই প্ৰডাক্টটো বাই কৰিব বিচাৰিছে তেন্তে মামাআৰ্থৰ সকলোবিলাক প্ৰডাক্ট আপোনালোকে এভেইলেবল পাব আমাজন, নাইকা আৰু ফ্লিপকাৰ্টত। তাৰোপৰি আমাৰ ওচৰে পাঁজৰে যিবিলাক ষ্ট'ৰ আছে আজিকালি সকলোতে উপলব্ধ হ'বলৈ ধৰিছে মামাআৰ্থৰ প্ৰডাক্ট। গতিকে আপোনালোকে অনলাইন অফলাইন দুয়োটাতে ল'ব পাৰিব। যদি আপোনালোকে অনলাইন অৰ্ডাৰ কৰে তেন্তে মোৰ কুপন কোড RPM2024 ইউজ কৰিব, তেতিয়া 20% এটা অফাৰ পাব। এইফালে এতিয়া আমাৰ চাহৰ পৰ্ব, এয়া পিঁয়াজি আনিলেগৈ আমাৰ এখেতে। বহুত দিন নাই খোৱা, আজি অলপ বতৰটো ঠাণ্ডা। কেনেকুৱা এইকেইদিন ইমান ৰ'দ, আজি কেনেকুৱা কৰি দিলে বতৰ, একদম বতৰৰ আমেজ ল'বলৈ পিঁয়াজি খাব লগা হৈ গৈছে। অঁ, এইফালে মিক্সাৰো লৈ আহিছে, গাখীৰ চাহ বনাই লৈছোঁ এয়া। আৰু এই ওপৰতে চাওক অকণমান গাখীৰৰ সৰ দি লৈছোঁ। দেউতা অহাৰ পৰা আমাৰো এনেকৈ গাখীৰ লোৱা হৈছে, আৰু গৰু গাখীৰ, যিহেতু দেউতাই পেকেট গাখীৰবিলাক এনেকৈ ভাল নাপায়। আৰু সেইবোৰে চাহ খোৱা ইমান ভাল নহয়, পটককৈ গেছ হৈ যায় যে। এতিয়া বিয়নী হাতটো ফুৰি আছে, আমি চাহটো খাই লওঁ ন। চাহ খাই উঠো মানে ভাত বনাবৰে হ'ল। এতিয়া দুয়ো পাকঘৰলৈ আহিলোঁ। আজি দুয়োৰে মিলিজুলি ভাত সাজ বনাওঁ বুলি ভাবিছোঁ। মাহঁতো ফুৰি মেলি আহিবৰ হৈছে। আৰু ৰান্ধনি নেকি? হা, কি হয়? শাক কাটা নেকি? শাক কাটাটোক কি বুলি কয় সুধিব লাগিব অডিয়েঞ্চক। কি কাটিছে এইটো? চব্জিটো কি? কৰ হয়, কি কথা? চব ৰুমৰ ওচৰতে, কাষৰ ঘৰ আৰু লোকেল জিকা বাৰী। সেয়া নে ঘৰত খোৱাৰ উপৰিও যিখিনি বেছি হৈ যায় সেইখিনি মানে বিকি দিয়ে। আৰু আমিও মানে কৈ থৈছিলোঁ দিব বুলি। ফাইনেলি আজি আমি পালোঁ। ধুনীয়া ন কোমলীয়া। অঁ, জিকা আৰু জিকা মাছৰ জোল, ভাঙন মাছ। আৰু আনিছিলোঁ নাই তেওঁলোকৰ ঘৰৰ পৰাই, আৰু আনিছিলোঁ এয়া দাংবডি, আৰু আনিছিলোঁ এইফালে ভাতকেৰেলা। চাওক একেবাৰে ছিঙিছে আৰু আমাক দিছে, আৰু ফ্ৰেছ দেখিয়ে কিবা এটা ভাল লাগি যায় ন। একদম খালি দেউতাৰ তামোল, আৰু এতিয়া আমাৰ মাও আছে যিহেতু পূৰা তামোল চবেই খোৱা হয়। আৰু কলডিল চলডিল, আৰু এইটো মাটি তিয়ঁহে অনা হয় আমাৰ প্ৰায়। এইটো খাই বেছি ভাল লাগে বুলি কয় দেউতা আৰু মায়ে। আপোনালোকে এইটো খাই নাই জনাব, মাটি তিয়ঁহ। ৰঙালাও আছে, ৰঙালাও গৰমত খাবলৈ ভয়। এইটো চাইজৰ জনীকৈ মাছ খাই আপোনালোকে ভাল পায় নাই বাৰু? মই কিন্তু বিৰাট ভাল পাওঁ। অকণমান খালি টানকৈ ভাজিব লাগে, মানে ফ্ৰাই কৰিব লাগে। তেনেকৈ ফ্ৰাই কৰি খালোঁ এবাৰ। আৰু এতিয়া ভাবিছোঁ এইকেইজনী জিকাৰ লগতে জোল বনাই খাওঁ, কাৰণ মাছৰ জোল খালেহে গালৈ শক্তিটো আহিব। বেছি ফ্ৰাইকৈ খোৱাও বেয়া, কিন্তু মই সেইটো জানো, কিন্তু সেইটো নকৰি অকল ফ্ৰাইকেই খাই ভাল পাই থাকোঁ। আৰু মাহঁত
ইয়াত আহিবৰ পৰা মানে কিছুমান শাক পাচলি খোৱা হৈছে বেছিকৈ ইভাগেতো আগতে দেখি আপোনালোকে মাছ আনিলে অকল ফ্ৰাইকেই খাওঁ এচিষ্টেণ্ট বিৰাট লেজি লাহে লাহে গুচালে কি হ'ব যদি ৰেষ্টুৰেণ্ট এখন খোলে গুচাই গুচাবি মানে ৰাতি লোকচান হ'ব নেকি ৰাতি নোপোৱাৰ পৰা আপুনি ৰেষ্টুৰেণ্ট খুলিলে তেন্তে জিকা ভাজি বনাবলৈ গুচাব লাগিব মাছেই হ'ব এতিয়া ফ্ৰাই কৰি ভাত পাতিলোঁ সেইটো মানে আজি নাইট টিপ্ট লেজি বুলি কোৱাৰ কাৰণে মোৰ এছিষ্টেণ্টৰ খং উঠিল এয়া পুৰা স্পীডত কামবিলাক কৰিছে দেই এতিয়া তেখেতে জিকা কাটি থাকোঁতে মই বাকীখিনি ঠিক কৰি ল'লোঁ বিলাহী এটা কাটি লৈছোঁ তাৰপিছতে আলু অকণমান পিঁয়াজ জলকীয়া এটা ৰচুন আৰু আদা এনেদৰে ইফালে তেল গৰম হৈ গ'ল আচলতে কামবোৰ কৰিবলৈ লগ লাগিব যে তেনেকুৱা নহয় অকলেও পাৰোঁ কিন্তু দুয়োটাই যেতিয়া পাকঘৰত মিলিজুলি কিবা এটা কৰি থাকোঁ এনেই মনটো ভাল লাগি থাকে আৰু এনি টাইমটো তেওঁ পাকঘৰত সোমাবলৈ সময় নাপায় কাৰণ তেওঁৰো ডিউটি থাকে ডিউটি নথকা সময়খিনিত বাকী আমাৰ ঘৰ যিহেতু এতিয়া বনাই থকা হৈছে তাৰতো যাব লাগে কামবিলাক চাবগৈ লাগে আৰু যেতিয়া মা মই থাকোঁ মায়ে ময়ো তেনেকৈয়ে কৰি থাকোঁ মায়ে যদি কিবা এটা বনায় ময়ো মাৰ লগত ইটো সিটো কৰি দিওঁ মই কিবা এটা বনালে মায়ে মোক কৰি দিয়ে তেনেকৈ চলি থাকে আৰু সেয়া পটাপট কামখিনিও হৈ যায় কথা পাতিয়ে এয়া পিঁয়াজ দি ল'লোঁ পিঁয়াজখিনি ভাজি লৈছোঁ তাৰপিছতে আলু দি দিম আলুখিনি সিজোতে যিহেতু সময় লাগিব সেইকাৰণে আলুখিনি অকণমান আধা সিজালৈকে ভাজি ল'ম আলু নিদিলেও চলি যায় কিন্তু মোক মানে অকণমান আলু নহ'লে নহ'বই আৰু অকণমান আলু লাগে ভাতকেইটা খাওঁতে আজিকালি পিছে অকণমান কমাবলৈও চেষ্টা কৰিছোঁ বেছিকৈয়ে শকত হৈ গৈছোঁ যে দেখিছে আৰু আপোনালোকে আগতে মই বহুত ক্ষীণ আছিলোঁ মানে আগৰ ফটো চালে এতিয়া ফটো চালে মই হয়নে নহয় কনফিউজে হৈ যাওঁ ইমান শকত পটককৈ মানে বিয়াৰ পাছত হৈ গ'লো ভাবিবই নোৱাৰোঁ এতিয়া মানে ক্ষীণাবলৈহে চেষ্টা কৰিবলৈ চাই আছোঁ আৰু মাছৰ জোল খাই বৰ এটা ভাল নাপাওঁ কিন্তু যেতিয়া জিকাৰ লগত এনেকৈ মাছ বনোৱা হয় তেতিয়া পিছে খাব পাৰোঁ কাৰণ জিকা খাই মই খুবেই ভাল পাওঁ ইভাগেও শুকানকৈ যদি জিকা আলু দি এনেকৈ ভজা হয় অকণমান ৰচুন দি তেতিয়াও ভাতকেইটা ধুনীয়াকৈ খাওঁ ভাল লাগে আচলতে খাই আৰু এইফালে ৰচুন আদা দি দিলোঁ এটা জলকীয়াও দি দিছোঁ এনেকৈ অলপ ভাজি তাৰপিছতে জিকাখিনি দি দিম আৰু ইফালে নিমখো পৰিমাণটো চাই দি দিছোঁ আৰু মোৰ ভিডিঅ'টো চাই থকাৰ মাজৰ কোনে কোনে জিকা খাই বহুত ভাল পায় কমেণ্ট এটা কৰিবচোন দেই ইফালে জিকা একেবাৰে লোকেল জিকা আমি য'ত থাকোঁ মানে তাৰ কাষৰে এঘৰৰ পৰা অনা হৈছিল এই এটা জিকা এইফালে চাওক গোটাকৈ ওলালে আমাৰ গগৈদাই কি কাটিলে আৰু দেই নমুনা মানে জিকা আৰু আলু কাটিছে আলুটো খালি গুচাইছে মই কাটিছোঁ বাকীখিনি মই বিলাহী চিলাহী পটাপট কৰিলোঁ জিকাটো আনকি পকি গৈছোঁ নিজে খাম বুলিছিলে যদি দি দিব লাগিছিল ডাঙৰ ডাঙৰকৈ দিছোঁ জিকা কোমলীয়া যে পূৰা ভাগি যাব বেছি মানে ভাগি লুকথুপীয়া হৈ গ'লেও বেয়া লাগে নমুনাই জিকাৰ পৰাতো অলপ পানী ওলাই এইফালে গাপ মাৰি দিছিলোঁ কাৰণে আৰু বেছি পানী ওলাই গ'ল অলপ পানী পিছে আকৌ দিম কাৰণ আমি আজি এখনীয়াকৈ বনাইছোঁ দাইল নাই বনোৱা নহ'লে এনেকৈ শুকানকৈ বনায়ো খাই ভাল লাগে জিকাৰ পৰা যিটো পানী ওলাই সেইটো পানীতেতো ধুনীয়াকৈ হৈ যায় আৰু ভাজিখন আৰু এইফালে মাছ দি দিলোঁ গোটেইকেইজনী তাৰপিছতে ধুনীয়াকৈ লৰাই ল'ম ভয়ো লাগে এনেকৈ ভাগি যায় বুলি কিন্তু জনীজনীকৈ যেতিয়া থাকি যায় দেখিয়ে মনটো ভাল লাগি যায় আৰু ভাগি যোৱাতকৈ আৰু এইখিনি ধুনীয়াকৈ লৰাই লৈছোঁ বেছিও লৰোৱা নাই এতিয়া অকণমান উতলা গৰম পানী দি দিম তাৰপিছতে আৰু গাপ মাৰি দিম হৈয়ে যাব বেছি টাইম নালাগেই
তো ফাইনেলি আজি ডিনাৰৰ কাৰণে আমাৰ জিকাৰ সৈতে মাছৰ জোল ৰেডি। এতিয়া খাবহে লাগে আৰু। এখেতক আগতীয়াকৈ ভাত দি দিলোঁ কাৰণ এখেত ডিউটি যাব এতিয়া ৰেডি হৈছে। মাহঁতে আকৌ চাহ তাহ খাই আহিলে যে সেইকাৰণে অকণমান লাহেকৈ ভাত খাম বুলি ক'লে। কেনেকুৱা হৈছে মানে হয় না আছলি জিকা আছলি জিকা ঠিক আছে সোৱাদ লগা হয় নাই গৈ থাকক তেন্তে বাই বাই ওলাই গৈ ভাল লাগিলে এতিয়া জিকা মাছৰ জোল লোকেল জিকা দেউতাই কৈছে বোলে ঘৰৰ কাষৰ জিকা সেইকাৰণে টেষ্ট আছে নেকি পুৰা সোৱাদ মায়ে খাইছ অঁ সেইকেইটা ভাল ভাল খাব লাগে এতিয়া ইয় মাক মই এনেই পাৰিম কল ভাত দি থাকে যা কাঁহীয়ে পাই ওচৰত আৰু দি হে বিলাহী The next day. হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আমি মৰ্ণিং অলপ ডিব্ৰুগড় টাউনৰ ফালে ওলাই আহিছোঁ আচলতে আজি আমি HM হস্পিটেল আহিছোঁ স্পেচিয়েলি আমাৰ ফালে মাতৃক লৈ মাক লৈ আহিছোঁ জোঁৱাইক জীয়েকৰ লগত মা আজি হস্পিটেল আৰু কিয় আহিছোঁ কি কথা আপোনালোকক বাৰু ক'ম পিছে গৈ পাই লওঁ আৰু আজি বতৰ ইমান ধুনীয়া কালিৰ পৰাই ধুনীয়া বাৰু আজিতো আৰু বেছি ধুনীয়া আৰু পূৰা বৰষুণ হৈ আছে পূৰা ঠাণ্ডা পেলাই দিছে ন মজা লাগিছে সেইকেইদিনৰ তুলনাত মানে আজি কেনেকুৱা আৰু ভাবিলে কিবা লাগি যায় 41 মান হৈ গৈছিলে ন এয়াই আহি আছোঁ আমি এনেকুৱা বতৰ হ'লে বাৰু ওলাই মেলি আহি ভাল লাগে কিন্তু ইয়াৰ আগত যিকেইটা ৰ'দ দিছিলে একদম মন নাযায় আৰু ওলাবলৈ আগফাল ওলাবই মন নাযায় এনেকুৱা কৰি থাকিলে বাৰু ভালেই হ'ব বেছি বৰষুণ দি থাকিলেও বেয়া কামবিলাক নহয় যে ঠিক আছে চাই থাকিব কৈ আছোঁ বাৰু দেই কিয় আহিছোঁ হস্পিটেল কি কথা মাক আজি কাণ দেখাবলৈ আহিছিলোঁ HM হস্পিটেলত দেখালোঁ দেৱজিৎ দাসক ডক্টৰজন খুবেই ভাল ব্যৱহাৰ পাতিও খুব ভাল আৰু তেখেতে ধুনীয়াকৈ চাই দিলে এতিয়া আমাক পঠালে ছান লেবৰেটৰীত এটামান টেষ্ট কৰিবলৈ এইফালে কাণত এনেকৈ হেডফোন টাইপ কিবা কিবি লগাই এডাল দুডাল বেলেগ লগাই মেলি টেষ্ট কৰি আছে আৰু মাক সুধি আছে কিমান শুনিছে কিমান নাই শুনা মানে এখন কাণেৰে মা শুনা অলপ প্ৰব্লেম হৈছে তাকে বোলো দেখাই চাওঁচোন কি হৈছে এই ভিডিঅ'টো কৰি থৈছিলোঁ আৰু যিবিলাক ৰিপৰ্ট ওলালে ৰিপৰ্ট চাই মেলি ডক্টৰে ক'লে যে মাৰ যিডাল এনেকুৱা কাণৰ নাৰ্ভ থাকে ন সেই নাৰ্ভডাল অলপ ডেমেজ হ'বলৈ ধৰিছে গতিকে আৰু বেছি ডেমেজ নহ'বৰ কাৰণে টেবলেট দিছে বাকী যিটো মানে এতিয়া ডেমেজ হ'ল সেইটো আৰু ঠিক কৰিব নোৱাৰি বুলি কৈছে সেইকাৰণে পিছত যদি বেছি দিগদাৰী হয় তেতিয়া মেচিন ল'বলৈ কৈছে এতিয়াই বাৰু মেচিনটো নলয় মায়ে পিছত যেতিয়া বেছি দিগদাৰ পাব তেওঁ শুনাত তেতিয়া মেচিনটো দিয়াই দিব লাগিব এফালে মাক কাণ দেখাই আহিলোঁ কি ক'লে কি নক'লে বাৰু ক'ম আপোনালোককতো দেখাইছোঁ এইবিলাক কিবা কিবি হেডফোন চেডফোন লগাই পূৰা চেক কৰিছে আৰু বহুত টাইম লাগিলে ন মায়ে অকল কৈ আছে শুনিছোঁ নাই শুনা কম শুনিছোঁ বহুত টাইম লাগিল ভালকৈ চালেহে আকৌ বেমাৰটো ধৰা পৰিব বাকী ধৰা পৰিলে বাৰু এতিয়া এয়া আমোলাপট্টি দৃষ্টি নেত্ৰালয়ৰ আগত ৰৈ আছোঁ আমাৰ এখেত গৈছে মাক মানে এবাৰ দেখাইছিলোঁ যে যোৱাবাৰ ইটো ৰুমত থাকোঁতে আহিছিলে চশমা দিছিলে দেখাইছিলোঁ সেই আই ড্ৰপটো খুব ভাল সেই আই ড্ৰপটোৱে মাজে মাজে দি থাকে আৰু মানে অপাৰেশ্যন কৰিবলৈ ক'লে পটককৈ কৰিবলৈ মন নাযায় চকুৰ কথা যে ভয় লাগে সেইকাৰণে বহুতে কয় মানে আই ড্ৰপটো যেতিয়া ডক্টৰে দিয়ে সেইটো দি থাকিলে মানে বহুতখিনি সকাহ পোৱা যায় গতিকে মায়ে সেইটো দিলে ভালেই পায় এটা চকু মানে খুব পানী ওলাই থাকে তো সেয়াই সেইটোকে বোলো লৈ লওঁ বেলেগত নাপালোঁ মানে সেইকাৰণে আকৌ ইয়াতে আহি গ'লোঁ ইয়াতে এতিয়া পাই নাই তো এখেত গৈছে আৰু ন মা আমনি লাগিছে নি সেয়াই বাকী HMত মোৰ চিনাকি দুগৰাকী বা আছে লগতে এতিয়া আজি গম পালোঁ মোৰ লগৰ এজনী মোৰো ভাইটিয়ে হ'ব আৰু সিও বোলে তাতে জইন কৰিলে এতিয়াতো চিন্তাই নাই আৰু মই কিবা এটা মানে ইয়াতে আহিব লগা হ'লে সেই বা কেইজনীকে কণ্টেক্ট কৰোঁ আজি বাৰু এগৰাকী বা নাই এগৰাকী আছিলে স্বপ্নালী বা তাই লেবত থাকে তাই শিৱসাগৰৰে হয় খুব ভাল বহুত দেৰি আমাৰ লগত কথাও পাতিলে ডিউটি ফালে চলি আছে আহি মেলি আৰু তাই সেই টিকট কাটিয়ে থৈ দিছিলে আৰু সেইকাৰণে ইজি হ'ল আৰু সোনকালে পালোঁ গৈছোঁ আৰু দেখাইছোঁ তো এনেকৈ মানে কেতিয়াবা বহুত মানুহ ভিডিঅ'ৰ যোগেদি আপোন হৈ পৰে তো সেই তাৰে উদাহৰণ এই বাকেইজনীও সেইকাৰণে বহুত ভাল লাগিল ভিডিঅ'ৰ পৰাও কৈ দিছোঁ দেই থেংক ইউ স্বপ্নালী বা আৰু মাইনু বা
মাইনুবাক বাৰু লগ নাপালোঁ। ধুনীয়াকৈ মাৰ কাণ দেখালোঁ আৰু কি হৈছে গমো পালোঁ, নহ'লে মনতে খুদধুনি লাগি থাকে যে কেলেনো এনেকুৱা হৈছে বুলি। আৰু মাৰ শুনাটো অকণমান প্ৰব্লেমেই হৈছে, কেতিয়াবা মানে বেছিয়ে নুশুনে, 2-3বাৰ ক'ব লগা হয়। আৰু এতিয়া ৰুম পাবলৈ হ'ল আৰু আমাৰ। ইফালে মাক আজি অকণমান ষ্টাইল কৰি দিছোঁ, এয়া চাওক। আমাৰ মায়ে ষ্টাইল নকৰে যে, একদম লিপষ্টিকো লগাই দিছোঁ। কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। কেতিয়াবা মন যায় ন মাজনীকো এনেকৈ সজাই পৰাই উলিয়াবলৈ। মায়ে মানে একেবাৰে হেনো লিপষ্টিক লগাই নাপালে, নাই লগা হয় নাই আজিলৈকে? প্ৰথম লগাবও নাজানে আৰু লগাই নাপালেই বোলে। আজিহে গম পাইছোঁ লিপষ্টিক যে তেওঁ লগাই নাই পোৱা বুলি। সেয়েহে কেনেকুৱা লাগিছে জনাব। এটা ধুনীয়া ৰিলচ মই আপলোড কৰিছোঁ, সেইটো চাব। আৰু ৰিলচৰ কাৰণে বৰ ধুনীয়াকৈ সজাই পৰাই লৈছোঁ। আৰু মায়ে মানে বনাই বনাই সি মন কৰে আৰু আজিকালি অকণমান, সেইকাৰণে বনোৱাই লৈছোঁ। তাৰপিছত এতিয়া শুম আৰু, গতিকে বোলো আপোনালোককো দেখাই দিওঁ নহয়। ষ্টাইল কৰি দিছোঁ জীয়েকে। কেনেকুৱা লাগিছে? ভাল লাগিছে। তই সদায় ভালে থাক মা, তোৰ হাঁহিটো দেখিলেই যে মনটো ভৰি যায়। সঁচাকৈ বেয়া লাগে, ছোৱালীৰ জীৱনটো কি জানো, নিজৰ মাজনী ওচৰৰ পৰা চিৰদিনৰ কাৰণে আকৌ বিয়া হৈ যাবও লগা হয়। মা আছেহি ভাল লাগি আছে, কিন্তু যাবগৈতো লাগিব তেওঁ আকৌ ঘৰলৈ, সেইটো ভাবিলে বহুত বেয়া লাগি যায়। আৰু মা সদায় এনেকৈ ভালকৈ থকাটোৱে বিচাৰোঁ ভগৱানৰ ওচৰত। আচলতে দিনটো এনেই থকা হয়, কিন্তু কিবা এলাহ লগা নিচিনা লাগে আৰু ৰাতিহে মনত পৰে। আৰু আজি মাহঁত নাই, এখেত আছে, মই আছোঁ, মা আছে। মাহঁত আজি সৰু মামাৰ ঘৰত থাকিবলৈ গৈছে, মামাৰ ডিউটি আছে, সেই মামীহঁতৰ লগতে থাকিব আৰু। যোৱা টাইম হ'ল, সেইকাৰণে বোলো কি নকৰিম লাগিছে। মাও অকলে অকলে আছে যে আমনিও পাইছে। মই বোলো ৰিলচকে বনাওঁ আজি তোৰ লগত, এনেকৈ কৈ এয়া সাজোন কাচোন কৰি আমাৰ এখেত টোপনিয়ে গ'ল। মায়ে মই শুম যে, সেইকাৰণে ৰুমত সোমাই দুইজনী এইবিলাক কৰি আছোঁ। এতিয়া ৰিল বনাই হ'ল আৰু বোলো পটককৈ আপোনালোককো দেখাই দিওঁ বুলিহে ভিডিঅ'টো কৰিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আমাৰ বিনু ফুকনকে সৰু জীয়েকে সজাই দিছে। তুমি ভাবনাত রঙিন